Hello everyone, welcome back to my Dipsika Dales India blog YouTube channel. আপোনালোক সকলোকে মোৰ YouTube channel পুনৰবাৰ স্বাগতম জনাইছো। আমি চাব আহিলো এয়া ফুটবল। আজি আমাৰ এনিভাৰ্সাৰী আছিল 24 এপ্ৰিল আৰু আমাৰ পলাই বিয়া পাতিছিল যেহেতু আৰু আমি আহিলো ফুটবল খেল চাবৰ কাৰণে মই আৰু হাজবেণ্ড এনেকৈ সেলিব্ৰেশন কৰা নাই ৰাতিলে কিবা এটা পাৰ্টি হ'ব আৰু তো ফাৰ্স্ট অফ অল আমি ইয়া খাইছো আইসক্ৰীম আৰু এইফালে টিকেট কাটা হৈছে টিকেট কৰি সোমাই যাম আৰু ফুটবল কাৰ ফেভাৰিট ক'বচোন মই বহুত বেছি ভাল পাওঁ চাই আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই ভাবিলোঁ আজি ভিডিঅ' এটাকে দিওঁ ইউটিউবত আপোনালোকে বাৰু কেনেকুৱা হৈ আছে কমেণ্ট কৰি জনাব দেই মোৰ পিছে বহুত ভাল হাজবেণ্ডো আহিছে ইয়াৰ লগত চাই লওক ফাৰ্ষ্ট অফ অল আমি খাই লৈছোঁ এতিয়া টিকেট কাটিম তাত সোমাবলৈ টিকেট কটা হৈছে আৰু এইফালে লাইভ চলাই আছে কেমেৰা অলপ আগত লোৱাটো ভাল নালাগিলে সেইটো কাৰণে এইটো তাকেতো গাইজ গেম চালোঁ কিন্তু হোৱাইট খেল হ'ল কাৰো মানে কিবা গেম নহ'ল কাৰো গোল নহ'ল এতিয়া আমি যাওঁগৈ আৰু লাহেকৈ চবেই আহিছেগৈ আৰু পুৰা জচ দিছিলোঁ মই যোৰহাটৰ হয় যোৰহাট আৰু শিলচৰ খেলিছিলে শিলচৰো ধুনীয়া খেলিছে দেই ৰিচিভ বহুত ধুনীয়া তাৰপৰা যোৰহাটো গোল দিব দিয়া নাই হয় নাই হোৱাইট হৈ গ'ল আমাৰ গ'ল টিকেটৰ পইচা এনে 50 দেখা নাপালোঁ তো গাইজ আজি ৰাতিলৈ লগ পাম বাই বাই মাংস বনামে ৰাতিৰ আমাৰ খানা এনিভাৰ্চাৰী আৰু ইয়াত চাওক গোটেই মছলাখিনি খুন্দা হৈ গ'ল এইফালে আদা নহৰু এইফালে হোমমেড মছলা এই চাওক এইফালে নৰসিংহ এইফালে তেজপাত এইফালে মানুহজন পুৰা নমস্কাৰ কামত লাগি আছে আৰু সি বনোৱা নাই মই বনাম যিহেতু অলপমান হেল্প কৰি দিছে এতিয়া দিছোঁ তেল মাংস যিহেতু বেছি ন বনাই আছোঁ গাইজ আৰু এইটো ড্ৰেছ থাকে আপোনালোকে দেখিয়ে থাকে মই মাংস বনালে এই ড্ৰেছটোৱে পিন্ধো কিচেনত থাকিলেতো ড্ৰেছে পিন্ধে মানে লেতেৰা হ'ব বুলি কাপোৰ না গোটা জিৰা অলপ দিম বেছি নিদিওঁ ন চুলি ডিজাইন চোৱা কেনেকুৱা লাগিছে আৰু এইফালে চোৱা মানি প্লাণ্ট মই এইখিনিত ধুনীয়াকৈ এইখিনিত থৈ দিছোঁ এইবোৰ মানে কৰি মই বহুত বেছি ভাল পাওঁ আৰু এইফালে বাহিৰতো থৈছোঁ এইটো মানে অলপমান বগাব আৰু দেখাই দিয়া শুনি একেবাৰে গাইছ বলক চাই মানি প্লেন ক'ত থৈছা গাইছ এইয়া বাহিৰততো মানি প্লেনটো তেজপাত আৰু এই গোটা জিৰা আৰু নিমখ দিছোঁ এয়া জলকীয়া আৰু এইখিনি পিঁয়াজ মই এনেকৈহে থাকোঁ আঁতৰত বিয়াৰ পাছত বহুত আঁতৰত থাকোঁ ভয় লাগে এতিয়া এইখিনি মই ৰংচুৱা হোৱাকৈ ভাজি ল'ম দেই তাৰপিছত মই দিম ইয়াত মাংস মাংসটো অলপমান বেছি বহুত দিন হ'ল মছলা নিদিয়াকৈ
খোৱা বহুত দিন হ'ল মছলা দি নোখোৱা আজি মছলা দি বনাইছোঁ আকৌ পেকেট নহয় পেকেট এইটোৱে ইউজ কৰিছোঁ বাকী চব নিজে মানে খুন্দি লৈছোঁ মায়ে ব্ৰইলাৰ মাংস নাখায় সেইটো কাৰণে মাক ডিম এটা আৰু চয়াবিনৰ লগত আলু দালি বনাই দিছোঁ মায়ে ধুনীয়াকৈ খালে আৰু এতিয়া আমাৰ কাৰণে বনাই আছোঁ ইয়াত চিকেন লেগ পিচ ইয়াত চাওক মানুহ দুটাই মাংস ইমান আনিছোঁ আজি মানে অলপমান ৰহিতে মানুহ ফ্ৰাইকৈ লালে না দেই ইয়াতে দিম এয়া আদা নহৰু এতিয়া দিম মই মছলাখিনি এতিয়া গোটেইখিনি মিক্স কৰি দিম নামপৰি কি ধুনীয়া গোন্ধাইছে কিবা নকওঁ দে এতিয়া মই ধুনীয়াকৈ ঢাকি দিওঁ ইয়াত বাছ অলপমান এইখিনি চাফা কৰি দিম লেতেৰা হৈ থাকিলে মই বহুত বেছি বেয়া পাওঁ হয়নে নহয় বাৰু মই বহুত চাফাকৈ ৰাখোঁ এইবোৰ বাহ বাহ ধুনীয়াকৈ চাফা কৰি ৰাখে তাই জেগাবোৰ বহুত ক্লিন কৰি ৰাখে ভাল লাগে মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো ভাল লাগে ন নিজৰ নিজৰ জেগাত থাকিব চব দেখিছেনে মা মছলা নিজৰ জেগাত আৰু এইফালে বহি ল'লে